কম বয়সত তিনিটি সন্তানৰ মাতৃ তেওঁ মহিলাগৰাকীয়ে বুজি ল'লে যে আমাৰ সমাজত অন্ধবিশ্বাস বিক্ৰী কৰি মানুহে ব্যৱসায় কৰে আৰু তেতিয়াৰ পৰা তেওঁ সমাজৰ বিভিন্ন কুৰীতি আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে। এয়া ডক্টৰ বিৰুবালা ৰাভাৰ কাহিনী। গোৱালপাৰা ঠাকুৰীবালা গাঁৱৰ বাসিন্দা বিৰুবালা ৰাভাই প্ৰথমে ডাইনী হত্যাকে ধৰি অন্যান্য অন্ধবিশ্বাসৰ বিৰুদ্ধে ঠাকুৰীবালা মহিলা সমিতি দল গঠন কৰে। পিছলৈ 2006 চনত অসম মহিলা সমতা সমিতি গঠন কৰে। 2011 চনত তেওঁ বিভিন্ন সমাজসেৱক, উকিল আৰু ডাইনী হত্যাৰ বিভিন্ন ভুক্তভোগীক লগত লৈ মিছন বিৰুবালা আৰম্ভ কৰে। বিৰুবালা ৰাভাই অকলে প্ৰায় 35 গৰাকীমান মহিলাক উদ্ধাৰ কৰিছিলে আৰু পিছলৈ NGO-টোৱে প্ৰায় 55 গৰাকীমান মহিলাক ডাইনী হত্যা হোৱাৰ পৰা ৰক্ষা কৰিছিলে। তেওঁৰ চেষ্টাতে অসম চৰকাৰে 2015 চনত আছাম উইচ হাণ্টিং প্ৰহিবিশ্যন, প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন এক্ট পাছ কৰে। 2005 চনত তেওঁক নোবেল পিছ প্ৰাইজৰ কাৰণেও মনোনীত কৰে। 2015 চনত তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰে আৰু 2021 চনত ভাৰত চৰকাৰে তেওঁক সমাজ সেৱাৰ বাবে পদ্মশ্ৰীৰে সন্মানিত কৰে। পদ্মশ্ৰী লোৱা সময়ৰে পৰা তেখেত জটিল কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল